কোঁৱৰ জ্যোতিপ্ৰসাদে কৈছিল যে ৰূপান্তৰে জগত ধুনীয়া কৰে, ৰূপান্তৰে জগত ধুনীয়া কৰে। তাৰমানে পৰিৱৰ্তন আমাক লাগিব, আমাক প্ৰতিটো ক্ষেত্ৰতে পৰিৱৰ্তন লাগিব, প্ৰতিটো ক্ষেত্ৰতে ৰূপান্তৰ লাগিব। যদি আমি ৰূপান্তৰ নাগাৰা নামৰ ক্ষেত্ৰত বিচাৰোঁ, আজি যিসকল নাগাৰা নামৰ পাঠকে ৰূপান্তৰ কৰিলে, গতিকে এইটো এটা ৰূপান্তৰটো সদায় ইতিবাচক হ'ব লাগিব, ধনাত্মক হ'ব লাগিব। এতিয়া অকণমান নাগাৰা নামৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কথা বতৰা চলিছে, আপোনালোকে জানে ছ'চিয়েল মিডিয়াকে আদি কৰি বিভিন্ন ধৰণৰ কথা বতৰা চলিছে যে এই ৰূপান্তৰৰ নামত কিছুমানে আকৌ সস্তীয় জনপ্ৰিয়তাৰ কাৰণে তেখেতসকলে এইটো এটা বেলেগ দিশলৈ লৈ যাব বিচাৰিছে। আচলতে এইটো হ'ব নালাগে। শংকৰদেৱৰ বা মাধৱদেৱৰ যিখিনি সৃষ্টি, যিখিনি অসমীয়া জাতিৰ প্ৰতি তেখেতসকলে যি কৰি গৈছে, সেইখিনি যাতে আমাৰ বিপদে পৰিচালিত নহয়, সেই বিপদে যাতে পৰিচালিত নহয়, তাৰ কাৰণে মই আমাৰ এই সৰু সৰু ছোৱালী কেইজনী জোনালী নাথ বা দীপিকা তালুকদাৰকো আহ্বান জনাইছোঁ যে তেখেতসকলে যাতে জনপ্ৰিয়তাৰ কাৰণে এটা বিকৃত ৰূপত লৈ নাযায়। গতিকে এটা আমাৰ যাতে অনুশীলনটো থাকে, সেইটো আমি সকলোৱে চেষ্টা কৰিব লাগিব। এইটো আচলতে খুব ডাঙৰ কথা। নিৰবিচ্ছিন্নভাৱে ৪১টা বছৰ ৰাইজে একত্ৰিতভাৱে এই অনুষ্ঠানটো পৰিচালনা কৰি আহিছে। এইটো আচলতে আমি এটা মানে উদাহৰণ দিব পৰা এটা অনুষ্ঠান। কাৰণ যে গলিয়াত এই অঞ্চলৰ ৰাইজে একত্ৰিতভাৱে ৪১টা বছৰে হোমযজ্ঞ কৰি আহিছে। এই কথাটো আচলতে বাৰ্তা দিব লাগে যে অনুষ্ঠান জন্ম দিয়াটো সহজ কথা, কিন্তু অনুষ্ঠানটো ৪১টা বছৰে পৰিচালনা কৰি জীয়াই ৰখাটো কিমান কঠিন, সেই কথাটো কিন্তু যিসকল পৰিচালনা কৰে তেওঁলোকেহে জানে। যাতে শতকৰ ঘৰ গৰাকী এই অনুষ্ঠানটো এটা মাত্ৰা পায়, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজিৰ দিনটোৰ প্ৰতিটো কাৰ্যসূচী সফল সমাপ্তি হোৱাৰ কামনা কৰি পুনৰবাৰ অসমৰ অস্তিত্ব ৰক্ষা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ বীৰাংগনাসকলক শ্ৰদ্ধাঞ্জলি জনাই মই মোৰ কৰ্মলগা মই আপোনালোকক সকলোকে অনুৰোধ জনাম যে আপোনালোকৰ ঘৰত উঠি অহা সন্তানসকলক যাতে আজিৰ পবিত্ৰ মুহূৰ্তত সংকল্প লৈ মানুহ কৰাৰ এটা চেষ্টা কৰে, দিনে ৰাতি চেষ্টা কৰক। আৰু সেইটো আটাইতকৈ ডাঙৰ ধৰ্ম। আৰু আমিও শিকিছিলোঁ সৰুতে কৰ্মই ধৰ্ম। খুব কাম কৰিব লাগে, কঠোৰ শ্ৰম কৰিব লাগে, আৰু যিবিলাক বেয়া অভ্যাস সেইবিলাক এৰিব লাগে। মই বেয়া অভ্যাস কি আজি মূল্যত মই নকওঁ, কিন্তু সেইবিলাক এৰিলে আমাৰ পৰিৱেশটো খুব ভাল হ'ব। আৰু পৰিৱেশটো যেতিয়া ভাল হ'ব সমাজখন অট'মেটিকেলি ভাল হৈ যায়। তো আজি মই আপোনালোকক কি সহায় কৰিব পাৰিছোঁ, কি কৰিব পাৰিম মই নাজানো, কিন্তু এটা কথা আপোনালোকক খুব মোৰ লাগি ক'ব পাৰোঁ যে মোৰ কাৰণে আমাৰ গলিয়াৰ ৰাইজৰ কোনো চিন্তা হোৱা নাই, বা মোৰ কাৰণে কোনো আমাৰ পৰিয়ালৰ কোনো দুখ অনুভৱ কৰিব পৰা পৰিৱৰ্তন হোৱা নাই। সেইকাৰণে মই আপোনালোক আটাইবিলাককে যিবিলাক আমাৰ মাতৃ আৰু পিতৃসকল আছে, আপোনালোকে আজি সংকল্প লওক যে প্ৰত্যেকেই ডাক্তৰ হ'ব লাগিব বুলি কথাটো নাই, যে ইঞ্জিনিয়াৰ হ'ব লাগিব, প্ৰফেচৰ হ'ব লাগিব, যিকোনো প্ৰথাই ল'ব পাৰি ইনকাম কৰাৰ। শ্ৰী শ্ৰী গোপাল গোসাঁইঘৰ গলিয়াৰ আজি আমাৰ ৪১তম বাৰ্ষিক হোমযজ্ঞ অনুষ্ঠানৰ শেষৰ কাৰ্যসূচী নাগাৰা নাম। ইতিমধ্যে আমাৰ নাগাৰা নাম উদ্বোধন হৈ গ'ল, অন্তেক পিছতে নাগাৰা নাম পৰিৱেশন কৰিব। ইতিমধ্যে দুয়োগৰাকী পাঠিকা আমাৰ মাজত উপস্থিত হৈছে। দৰং জিলাৰ হালধা গাঁৱৰ জোনালী নাথ আৰু আমাৰ নলবাৰী জিলাৰ গলিয়াৰে দীপিকা তালুকদাৰ দুয়োগৰাকীয়ে নাম পৰিৱেশন কৰিব। এই ৪১তম বাৰ্ষিক হোমযজ্ঞ অনুষ্ঠানটো এইবেলি আমি একদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিলোঁ। ৰাতিপুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, তাৰপিছতে আমাৰ হোমৰ ঘট স্থাপন, আৰু তাৰ শোভাযাত্ৰা উলিওৱা, আৰু এতিয়া আমাৰ নাগাৰা নাম পৰিৱেশন। আমাৰ